নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল কি খবৰ, আশা কৰোঁ সকলোৰে ভাল। আৰু বন্ধুসকল মোৰ ফালৰ পৰা মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল সকলোলৈ। আৰু বন্ধুসকল আজি আমি বহুতৰ ৰেষ্টুৰেণ্টতে খানা খাব আহিছোঁ উৰুকা নিশা। আৰু ইয়াতে মেজি পতা হৈছে, সকলোবোৰ ইয়াতে আছে বৌহঁত, আৰু আমাকো ইয়ালৈ মাতিলে, আমিও গুচি আহিলোঁ। আৰু বন্ধুসকল বতৰটোহে অলপ বেয়া কৰিছে, অলপ বৰষুণ দিছে, কি কৰে নাজানো। ডাঙৰকৈ বৰষুণ নাহিলে হ'ল, নহ'লে সকলোৰে আশাত চেঁচা পানী ঢালিব, ভেলাঘৰত থকাসকলৰ বহুত দুখ লাগিব। গতিকেলৈ বৰষুণ বেছিকৈ নাহিলে হ'ল, সেয়া আশা কৰিছোঁ। আৰু ইয়াতে আমি আজি সকলোৰে মিলিজুলি খানাটো খাম। আৰু মোৰ কাৰণে একাপ গৰম গৰম চাহ লৈ আহিছে, বহুতৰ লাড়ু পিঠা সকলোবোৰ ইয়াতে বনোৱা হৈছে। আৰু ইয়াতে আমি জুই চুই পাম, বাহিৰতো বৰষুণ দিছে গম পাই। ইয়াতে মাংস চাংস পুৰি ধুনীয়াকৈ ফূৰ্তি কৰি খাম। আৰু এইফালে আমাৰ মাংস পুৰি থকা হৈ আছে, এইফালে ব্ৰইলাৰ পুৰি আছোঁ, আৰু গাহৰিও পুৰিম সিফালে। আৰু ব্ৰইলাৰ নোখোৱাব গাহৰি, আৰু গাহৰি নোখোৱাব ব্ৰইলাৰ। আৰু বন্ধুসকল নেক্সট ডে হৈ গ'ল, আৰু ৰাতিপুৱা এইফালে আমাৰ কালি পাতি থোৱা মেজিটো জ্বলাব আহি গ'লোঁ। আৰু এইফালে মেজি জ্বলি শেষেই হৈ গ'ল, আমি অহা অলপ দেৰি হৈ গ'ল, তথাপিও অলপ পালোঁ আৰু মেজি জুই শেকটো ল'বৰ কাৰণে, নহ'লে ভাল নালাগিলে হয়। মেজি জুই অলপ ফুৰালেহে মনটো ভাল লাগে বিহুৰ দিনাখন। আৰু মুনু আৰু মইহে আহিলোঁ, পূজা আহিব নোৱাৰিলে। আৰু এইফালে চাওক, বিহু প্ৰথম দিনাখনে গছৰ পাতখিনি ইমান ধুনীয়াকৈ লৰিছে যেন ফাগুন মাহে, সঁচাকৈ ভাল লাগিছে, কিবা এটা ভাল লাগিছে কাৰণে মই ভিডিঅ' কৰি ৰাখিলোঁ। ইমান ধুনীয়াকৈ লৰি আছে, মনটো একদম মুকলি লাগিছে, বতৰটো ফৰকাল কৰিছে। আৰু এইফালে বৌয়ে চুঙাত চাউল দি আছে, আৰু এইফালে মিঠা আলু উলিয়াই দিলে, আৰু এইফালে মোক চাহো দিছে একাপ খাবৰ কাৰণে। আৰু মিঠা আলু মই খাই অলপ বেয়া পাওঁ, তথাপিও দিছে উলিয়াই খাবলৈ, বিহুৰ দিনাখন অলপ খাব লাগে বোলে। আৰু এইফালে বৰা চাউল চেয়া দি আছে, আৰু এইফালে চুঙা চাউল অলপ ৰেডি হৈ গ'ল। এয়া লৈহে বৌয়ে ঘৰলৈ যাব কৈছে, কাৰণ পূজা ঘৰতে আছে যে। আৰু এইফালে অলপ চেয়া দিয়া জলপান হৈছে আৰু খাবৰ কাৰণে। আৰু এইফালে মোক অলপ হটকেছতে ভৰাই দিলে, মই ঘৰলৈ লৈ যাওঁ, পূজা আছে ঘৰতে, লগতে খাম। আৰু বন্ধুসকল এইফালে চাওক, মই অলপ কাম কৰিব আহিলোঁ এতিয়া। ৰাতিপুৱা ওপৰ চটখনত ইমান বন চন হৈ আছে, গতিকেলৈ এইখিনি অলপ গুচাই চাফা কৰি দিওঁ, ফুলৰ টাবখিনিও অলপ মোকলাই দিওঁ, নহ'লে ফুলবোৰ কিবা ফুলিবৰ কাৰণে বা বাঢ়িবৰ কাৰণে দিগদাৰ হৈছে, সেইটো কাৰণে অলপ কাম কৰি লওঁ ইয়াতে। বন্ধ বুলি ঘৰত থাকিলেনো কি হ'ব এনে, গতিকেলৈ অলপ কামকে কৰি লৈছোঁ। আৰু এইবোৰ চাফা চিকুণ কৰি ল'লে শ্বৰ্টখন ভাল লাগিব। বিহু বুলি ঘৰলৈও নগ'লোঁ, কাৰণ এদিন বন্ধ, কিনো যাম। উৰুকা দিনাখনো বন্ধ নহয়, আকৌ এদিন বন্ধ, তাৰ পিছদিনাখন আকৌ ঘূৰি আহিবলৈ মন নাযাব, সেইটো কাৰণে ঘৰলৈ নগ'লোঁ। আৰু এইফালে চাওক, আমাৰ পোৱালি কামৰ মাজত দিগদাৰি কৰাত বহুত উস্তাদ। আৰু এইফালে অলপ কামৰ মাজত পূজাই ক'লে কমলা খাওঁ, সেইটো কাৰণে কমলা লৈ আহিলোঁ। আৰু এইফালে পূজাই কমলা কাটি মেলি ৰেডি কৰি দিলে, ধুনীয়াকৈ কমলা জুতি লৈ লওঁ। কামৰ মাজত এনেকৈ কিবা এটা পালে ভাল লাগে আৰু খাই। কাম বন কৰি আজৰি হৈ গ'ল বন্ধুসকল, এতিয়া ভাত খাব লৈছোঁ। চাদৰ ওপৰতে আজি বিহু ভাতকেইটা খাওঁ, ওপৰত ৰ'দ দি আছে ধুনীয়াকৈ। আৰু এইফালে পূজা খাই আছে, আৰু ময়ো খাব লৈছোঁ। আৰু আমাৰ বন্ধুসকল আজি বিহু বুলি ভাতনো কিহে আছে চাওকচোন। এইফালে পূজা বনালে মাটি দাইল, বিহুৰ দিনাখন মাটি দাইল খাই ভাল লাগে। আৰু এইফালে মই লৈ লৈছোঁ মাছ ফ্ৰাই, আৰু এইফালে ভাতৰ লগত মাছৰ পেটু ভাজি, আৰু এইফালে মাছৰ চব্জি আছে, মাছৰ চব্জি মই নাখাওঁ। আৰু বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট